নৃত্যৰে জগতজিনাৰ সপোন ৰহা বাৰপুজীয়াৰ কণমানি শিশু নৃত্যশিল্পী দেৱ কৰৰ। ৰহা বাৰপুজীয়াৰ নিবাসী পল্লৱী দেৱী আৰু প্ৰয়াত বিজু কৰৰ সুযোগ্য সন্তান দেৱ কৰে সৃষ্টিশীল আৰু বিহু নৃত্যৰে সন্মান বুটলিবলৈ সক্ষম হৈছে। নমস্কাৰ, মোৰ নাম হৈছে দেৱ কৰ। কোন ক্লাছত পঢ়া? 1 কোন স্কুল? মুক্তি ৰিজাল্ট লচিন্দাগা জাতীয় বিদ্যালয়। বাৰপুজীয়া। আচ্ছা, তুমি কি নৃত্য কৰি ভাল পোৱা? সৃষ্টিশীল বিহু নৃত্য কৰি ভাল পোৱা। তুমিতো এতিয়ালৈকে বিহু বহুত মঞ্চত নৃত্য প্ৰদৰ্শন কৰি এই পুৰস্কাৰ ল'বলৈ সক্ষম হৈছা। তোমাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। তুমি যে এইবিলাক নৃত্য কৰা, তোমাক কোনে শিকায়? সঞ্জয় মেধি ছাৰে শিকায়। কোৱা। সঞ্জয় ছাৰে ঘৰতে আহি শিকায়। তোমাক শিকায়। তোমাৰ আৰু ক'ত ক'ত প্ৰগ্ৰাম আছে? বহুত জেগাতে প্ৰগ্ৰাম আছে। আপোনালোকে মোক আশীৰ্বাদ কৰিব। 5 বছৰীয়া কণমানি দেৱ কৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ। দেৱ কৰে শিক্ষাৰ লগতে নৃত্যৰ ক্ষেত্ৰতো আগবাঢ়ি গৈছে আৰু এই ক্ষেত্ৰত সহায় কৰিছে শিশুৰ মাতৃৰ লগতে পৰিয়ালবৰ্গই। কণমানি শিশু দেৱ কৰে সঞ্জয় মেধিৰ দ্বাৰা নৃত্যৰ প্ৰশিক্ষণ লৈ ৰহাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঞ্চত নৃত্য প্ৰদৰ্শন কৰি ৰাইজক আপ্লুত কৰাৰ লগতে শিশু শিল্পী সন্মান বঁটাৰ লগতে বিভিন্ন পুৰস্কাৰ লৈ গৌৰৱ কঢ়িয়াই আনিছে। শিশুৰ মাতৃয়ে জানিব দিয়ে যে অহা জুলাই মাহত মুম্বাইত অনুষ্ঠিত হ'ব লগা অল ইণ্ডিয়া টেলেণ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিব দেৱ কৰে। নমস্কাৰ, মোৰ নাম শ্ৰী পল্লৱী দেৱী। মই দেৱকৰৰ মাক। আজি দেৱকৰৰ কাৰণে মই আজি বহুত চিনাকি হৈছো তাৰ কাৰণে, আৰু বহুত জেগাত আজি সি প্ৰগ্ৰাম কৰি ফুৰিছে। তাক আজি শিকাবলৈ তাক ময়ো শিকাইছিলো, আৰু মোৰ পৰা এতিয়া সঞ্জয় মেধি ছাৰে শিকাইছে। বহুত ভাল লাগিছে। সি শিকাই ধুনীয়াকে আহি ঘৰতে আহি শিকাইহি, সেনেকে হিচাপত সি শিকিছেও, আৰু বহুত জেগাতে সি প্ৰগ্ৰামো কৰিছে, আৰু বহুত জেগাত কৰিবলগীয়াও হৈ আছে প্ৰগ্ৰাম। সি অলৰেডি গুৱাহাটীত বহুতখিনি প্ৰগ্ৰাম কৰি থৈ আহিছে, আৰু গুৱাহাটীত সি গৈ চিলেকশ্যনো হৈ আহিছে। মুম্বাইলৈ জুলাই মাহত যোৱা কথা আছে। জুলাই মাহত মুম্বাইলৈ যাম। তাতে কি হয়, এইটো নৰ্থ ইষ্ট ফেষ্টিভেল আছে তাত গুৱাহাটীত হৈছিলে, তাৰ পৰা চিলেকশ্যন হৈছে সি। তালৈ যাব লাগিব, আৰু এতিয়াও বহুত জেগাতে যাবলগীয়া হৈ আছে প্ৰগ্ৰাম সি কৰিবলৈ। 3 বছৰ বয়সৰ পৰা সি নাচিছে, আৰু এতিয়ালৈকে সি নাচি আছে। এতিয়া 5.5 বছৰ চলি আছে, সি নাচি আছে, আৰু বহুত জেগাৰ পৰা সি মৰম আশীৰ্বাদ সকলোৰে পৰা পাইছে, আৰু ইমানখিনি ট্ৰফি আৰু মান পত্ৰৰে বাহিৰে সকলোখিনি পাইছে চবৰে পৰা। ইমানখিনিয়ে। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।